হেল্ল' এভৰিৱান, এই ভিডিঅ'টো যোৱাকালিৰে ভিডিঅ'। এই যে সাপডাল দেখিছে, সাপডালে মুখত বেং এটা লৈ আছে। সাপডাল আচলতে ফেটীয়া সাপ হয় আৰু মোৰ বৌহঁতৰ ঘৰৰ পিছফালে ওলাইছে। আচলতে এই ভিডিঅ'টো বৰপেটাৰে। আৰু এই ভিডিঅ'খিনি মোৰ ভাইটি আৰু মোৰ ভতিজা ল'ৰা এজনে মোলৈ পঠিয়াই দিছে, তাকে আপোনালোকৰ ওচৰলৈ আগবঢ়ালো। সাপডালৰ মুখত বেংটো থকা কাৰণে এয়া ওচৰত সিহঁতৰ ঘৰৰে মুৰ্গী এটা গৈ আছে, কিন্তু সাপডালে একো কৰা নাই। বৌজনীয়ে গাখীৰ খীৰাব যাওঁতে সাপডাল দেখিলে আৰু সাপডাল তেতিয়া মানে এনেও আহি আছিল। তাৰপিছত লগে লগে বৌজনীৰ আগতে বেংটো ধৰিলে আৰু বৌজনী ভয়তে চিঞৰ বাখৰ লগালে। আৰু তেতিয়া ডাঙৰ ল'ৰাজনক ফোন কৰি মাতিলে। সি আচলতে এনেদৰে সাপ ৰেস্কিউ কৰি ফৰেষ্ট অফিচত জমা দিয়ে আৰু সি তেনেকুৱাই কাম কৰে। তাৰপিছত ঘৰৰ পিছফালৰ পৰা সাপডাল ধৰি আনি এয়া সিহঁতৰ দোকানৰ আগফালে সাপডাল খুলি দেখুৱালে মানুহবিলাকক। আৰু সিহঁতৰ কাৰণে সহজ, কিন্তু নজনা মানুহে এনেদৰে সাপ ধৰিব যাব নালাগে, কাৰণ একেবাৰে বিষাক্ত সাপ, ফেটি সাপ। দেখিছে কেনেদৰে খেদি আহে, মানে কিবা কৰি যদি আহি মানে খুটিয়াই দিয়ে নহয়, মানুহ লগে লগে খতম। ভতিজা ল'ৰাজনৰ লগত আৰু লগৰ কেইজন মানে এই কামটো কৰি আছে, মানে সাপ ৰেস্কিউ কৰা কামটো। সিহঁতে বৰপেটাৰ বিভিন্ন অঞ্চলত যায়, ফোন কৰি দিলে আৰু এনেদৰে ৰেস্কিউ কৰি লৈ আহি ফৰেষ্ট অফিচত জমা দিয়ে। আৰু এডাল ভৰাবৰ কাৰণে সিহঁতে চেষ্টা কৰি আছে। আৰু কেনেদৰে ভৰালে চাওকচোন এবাৰ। প্লাষ্টিকৰ টেমা এটা তলিখন কাটি দিছে আৰু বেগখনৰ আগৰ মানে সোমোৱাই দিছে মুখখনত, আৰু তেনেদৰে সাপডাল বেগখনৰ ভিতৰলৈ সোমাই গ'ল। দেখি ভাল লাগি গৈছে। আৰু সিহঁতে প্ৰায় এনেদৰে ৰেস্কিউ কৰি থাকে বৰপেটাত, জানে চাগে কিছুমানে। ফোন নাম্বাৰো দিয়া থাকে, ফোন কৰি দিলে গৈ লৈ আহে। আকৌ এইডাল হৈছে অজগৰ সাপ। দেখিছে কিমান জোৰ খেদি আহি আছে, ধৰিব পৰা নাই সিহঁতে। মানে বৰপেটাৰে কলগাছিয়াৰ পৰা ধৰি লৈ আহিছে। আহি ইয়াত মানে সিহঁতৰ দোকানৰ সন্মুখতে সাপডাল মানে সাপডাল আচলতে জালেৰে মানে মেৰিয়াই আছিলে। জালখন ইয়াত আনি কাটিব, তাৰপিছত আকৌ এইডাল সাপো ফৰেষ্ট অফিচত জমা দিব। সাপডাল কিমান ডাঙৰ অলপ ওচৰৰ পৰা দেখাই দিলো। এয়া দেখিছে, এজনে সাপডালৰ মাথাটোত ধৰিছে আৰু এজনে নেটখন কাটি আছে। আৰু দেখিছে সাপডালে কেনেকৈ নেটখন মেৰিয়াই লৈছে। এতিয়া কেঁচিৰে এডাল এডাল কৰি কাটি আছে। এনেদৰে ৰেস্কিউ কৰে সিহঁতে। এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলোঁ, মোৰ ভিডিঅ'বিলাক যদি চাই ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। যদিহে মোৰ ইউটিউব চেনেলটো নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এই ভিডিঅ'টো যদি ফেচবুকত চাই আছে তেতিয়াহ'লে মোৰ ফেচবুক প্ৰফাইলটো ফ'ল' কৰি দিব। আৰু সাপ চোৱাৰ কাৰণে মানুহৰ ভিৰ কিমান লাগিছে দেখিছে। আৰু এইফালে এপাত সৰু বিষাক্ত সাপ বৰপেটাৰ DC অফিচতে ওলাইছিল। সিহঁতে গৈ ধৰি লৈ আহিছে। গোটেইখিনি একেলগে কালেক্ট কৰি সিহঁতে ফৰেষ্ট অফিচত জমা দিব। আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।